আজি 107 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনদেৱে উৰিয়ামঘাট সমন্বয় পাৰ্কত বাথৌবেদী উন্মোচন কৰে। লগতে উৰিয়ামঘাটৰ পৰা বিদ্যাপুৰ খোলাপানী হৈ লাচিত গাঁওখনলৈ যোৱা মূল পথটো আধাৰশিলা কৰে আৰু কম দিনৰ ভিতৰতে পকীকৰণ কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে আৰু কেইবাখনো বাথৌ নামঘৰৰ বাবে 1,50,000কৈ চেক বিতৰণ কৰে। আজি আমি বহুকেইটা অভিলাষী আঁচনিৰ উদ্বোধন বা আধাৰশিলা কৰিবৰ বাবে উৰিয়ামঘাট অঞ্চলত আছোঁ। বিশেষকৈ উৰিয়ামঘাটৰ পৰা বিদ্যাপুৰ হৈ হালদিবাৰী জাহাজী বস্তিলৈকে 20 কিলোমিটাৰ ৰাস্তা আজি পকীকৰণৰ কাম শুভাৰম্ভ হৈছে। তাৰ লগতে আমাৰ যি উৰিয়ামঘাটৰ সমন্বয় পাৰ্ক, এই সমন্বয় পাৰ্কত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক হওক, ধৰ্মীয় হওক, ভাষিক বা বীৰ বীৰাংগনাৰ যি প্ৰতীক, সেই প্ৰতীক ইয়াত আমি ৰাখিব বিচাৰিছিলোঁ। আজি বড়ো জনগোষ্ঠীৰ আমাৰ লোকসকলে বাথৌ দেৱতাক বিশ্বাস কৰে। ইয়াত বাথৌবেদী আজি সুন্দৰভাৱে নিৰ্মাণ কৰি উদ্বোধন কৰা হ'ল। আমি এই পাৰ্কখন খুব সুন্দৰকৈ সকলোৰে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্বৰূপে গঢ়ি তুলিবলৈ যত্ন কৰিছোঁ আৰু এই ক্ষেত্ৰত বিশেষকৈ ৰাইজৰ যি আগ্ৰহ মৰম দেখিছোঁ, আমি আপ্লুত হৈছোঁ। আজি সৰুপথাৰৰ যি নতুন ৰূপ, এক উন্নত অঞ্চললৈ পৰিণত হোৱা ৰূপ, এই নতুন ৰূপৰ সৰুপথাৰত উৰিয়ামঘাটো সদায় জিলিকি থাকিব, আমি তাকেই কামনা কৰিছোঁ। কামত যদি ৰাইজ সন্তুষ্ট, নিশ্চিতভাৱে ভোট বেছি বিচাৰি যোৱাৰ প্ৰয়োজন নাই। কেৱল ময়েই নহয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰত অসমত যি উন্নয়নৰ অশ্বমেধ যজ্ঞ চলিছে, সকলো মানুহেই সন্তুষ্ট আৰু এই নিৰ্বাচন এটা মাত্ৰ আনুষ্ঠানিকতা। এই নিৰ্বাচনত বিৰোধী একেবাৰে ধূলিসাৎ হৈ যাব। আপুনি জানে আজি কংগ্ৰেছ ইয়াৰ পৰা পলাই গৈছে। কংগ্ৰেছৰ MP আছিলে গৌৰৱ গগৈ, কাজিৰঙা বা কলিয়াবৰ লোকসভাৰ সমষ্টিৰ পৰা পলাই গ'ল। ৰজলীনা তিৰ্কী ইয়াতে MLA আছিলে, তেওঁৰ দেউতাক MLA আছিলে। 40 বছৰ তেওঁলোকৰ পৰিয়ালে ইয়াক প্ৰতিনিধিত্ব কৰিছিলে। পৰিৱৰ্তিত পৰিস্থিতিত সৰুপথাৰত কংগ্ৰেছৰ দুৰৱস্থা দেখি তেওঁ সৰুপথাৰত টিকেট নিবিচাৰি খুমটাইত বিচাৰিছে। এতিয়া কংগ্ৰেছে আমদানিকৃত নেতাৰে নিৰ্বাচন খেলিবলৈ যত্ন কৰিছে, কাৰণ তেওঁলোকৰ হাতত আজি নেতাৰ অভাৱ। ফুকন হওক, জীৱন চুতীয়া হওক, তেওঁলোকে অনবৰতে কিছুমান মিছা কথা কয়, প্ৰতিটো মিছা কথা। এতিয়া চাওক, তেওঁলোকে ক'লে গছপুলি ৰুওঁতে দুৰ্নীতি হৈছে। কৈছে যে 22 চনত বিশ্বজিৎ ফুকনে 1 লাখ গছপুলি ৰুইছিল নিজৰ প্ৰচেষ্টাত, তাত 24 চনত পইচা খৰচ হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টে। 22 চনত মই গছপুলি ৰুলোঁ, ৰুই ফৰেষ্ট ডিপাৰ্টমেণ্টক সমজাই দিলোঁ। তাত 22 চনত যদি মই ৰুওঁতে কিবা দুৰ্নীতি হৈছে বেলেগ কথা, 24 চনত তাত নাৰ্চাৰী বনাবলৈ পইচা আহিছে। মানুহক মিছা কথাৰে তেওঁলোকে আভুৱা ভাৰিছে আৰু ৰাজু ফুকনৰ দৰে ব্যক্তি বা বাকীসকল যিসকল উন্নয়নৰ বিৰোধী ব্যক্তি, মই তেওঁলোকক কৈছোঁ, আমাৰ বিষয়ে বেছিকৈ মিছা কথা কৈ নাথাকিবা, কাৰণ মিছা কথা ক'লেও সৰুপথাৰ সমষ্টিৰ ৰাইজে জানে, কিন্তু মই তোমালোকৰ সঁচা কথাবিলাক জানো। কেনেকৈ ঠিকা বিচাৰি মোৰ ঘৰৰ ড্ৰয়িং ৰুমত বহি আছিলা, কেনেকৈ কি কৰিছিলা, কোনোবাই ক্ৰেচাৰ বিচাৰি কেনেকৈ সপত্নীক মোৰ ওচৰলৈ গৈ ফুলৰ থোপা লৈ মোৰ ঘৰত বহি আছিল, এইবিলাক কথা মই এতিয়া ক'ব খোজা নাই। বেছি কৈ থাকিলে তাৰ লগতে তেওঁলোকৰ জীৱনৰ কলা অধ্যায়বিলাক মই গোটেইখিনি ক'ম। মই ক'বলৈ ভাল নাপাওঁ, মই নিজৰ কথাই ক'ব খোজোঁ। গতিকে মিছা কথা নক'বলৈ সতৰ্ক কৰি দিছোঁ। ক'লে আমি তেওঁলোকৰ জীৱনৰ কলা অধ্যায়বিলাক ৰাইজৰ বাবে মুকলি কৰি দিম। আপুনি ভাবে নি মই শিলৰ ব্যৱসায়ৰ লগত জড়িত? আপুনি সাংবাদিক, আপুনি কওক, মোক কেতিয়াবা শিলৰ লগত ক'ৰবাত জড়িত হোৱা দেখিছে নেকি? বিৰোধী দলে আপোনাক যিহেতুকে ডমিনেট কৰিবৰ বাবে এই সন্দৰ্ভত চব ৰাস্তাত আপুনি যেতিয়া গৈ থাকিব, কুকুৰে ভুকক, কিবা কৰক, আপুনি কুকুৰটোৰ লগত ব্যস্ত হৈ থাকিলে তই নুভুকিবি বুলি আপুনি বুজাই থাকিব নেকি? এটা কুকুৰে যদি ভুকি থাকে, আপুনি পাৰ হৈ গ'লে তাক এভইড কৰক, কাৰণ আপোনাৰ লক্ষ্যটো কুকুৰটো নহয়। আপোনাৰ লক্ষ্যটো আপুনি ক'ৰবাত যাব খুজিছে, তালৈহে যাব। এতিয়া কুকুৰ চুকুৰ জাতীয় কোনোবাই ভুকি থাকিলে ভুকি থাকক আৰু, তেওঁলোকক মই ইমান চিন্তা নকৰোঁ। মহাভাৰত যুদ্ধটো কৌৰৱৰ পক্ষত বহুত আছিল, পাণ্ডৱৰ 5জনহে আছিল।
গতিকে দুষ্ট লোকসকল সদায় একত্ৰিত হৈ যুঁজে ফলাফলটো মই কম জানো আমাৰ লগত যেনেকৈ পাণ্ডৱৰ লগত যুদ্ধৰ সময়ত সাৰথি কৃষ্ণ আছিল আমাৰ গোটেই যুঁজখনত আজি নৰেন্দ্ৰ মোদী আমাৰ সাৰথি মূল সেনাপতি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি এজন সাধাৰণ সেনা গতিকে কৌৰৱৰ সংখ্যা বাঢ়ি গৈ থাকিবলৈ দিয়ক আপুনি দেখি থাকক তেওঁলোক নিপাত হ'ব কিন্তু ছাৰ আৰু এটা কথা অহাকালিলৈ যদি যোগদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এই ক্ষেত্ৰত কিবা ক'ব এইবাৰ মোৰ শুভেচ্ছা আছে ৰাজনীতি কৰক সুস্থ ৰাজনীতি কৰক তেওঁৰ যিহেতু মনত প্ৰচুৰ ইচ্ছা আছে এবাৰ ইলেকশ্যন খেলিবলৈ মই শুনিছোঁ তেওঁ ক'তো কোৱা নাই যে তেওঁ MLA হ'বলৈ ইচ্ছা আছে তেওঁ ক'ৰবাত কৈ ফুৰিছে যে তেওঁ ইলেকশ্যন খেলিবলৈ ইচ্ছা আছে গতিকে শুভেচ্ছা দিছোঁ ভালকৈ ইলেকশ্যন খেলক কিন্তু সুস্থভাৱে খেলক মানুহক মটৰ চাইকেল লৈ আহিলে ইমান টকা এবটল মদ দিম এনেকুৱা জাতীয় যিবিলাক কথা অভিযোগ আমি শুনি আছোঁ সেইবোৰৰ পৰা দূৰত থাকক নতুন চামক নষ্ট নকৰিব ৰিয়ামঘাটৰ পৰা ধৈৰ্যন বড়ো ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ